অসমৰ এখন দুখলগা ছবি। কৃষকৰ সপোনত চেঁচা পানী। কাল অমানিশা নামি আহিছে শ শ মুগা পালকৰ জীৱনলৈ। চকুৰ সন্মুখতেই ধ্বংস হৈছে হাজাৰ হাজাৰ মুগা পলু। অস্তিত্বৰ সংকটত ঢকুৱাখনাৰ মুগাসজ উন্নয়ন প্ৰকল্প। অসমক এক সুকীয়া স্থান দিছে অসমৰ মুগা শিল্পই। সোণালী সূতাৰ দেশ হিচাপে খ্যাত শ শ মুগা পালকে অতীজৰে পৰা পৰম্পৰাগতভাৱে মুগা পালনেৰে জীৱন জীৱিকাৰ সৈতে পথ মোকলাই অহাৰ সমান্তৰালকৈ ৰাজ্যৰ ৰেচম শিল্পৰ ভেটিও টনকিয়াল কৰি আহিছে। অসমৰ স্বাভিমানস্বৰূপ এই প্ৰাচীন আপুৰুগীয়া মুগা খেতিৰ ক্ষেত্ৰত এক সুকীয়া বৈশিষ্ট্য আছে ঢকুৱাখনাৰ। তাৰ মাজতে এতিয়া কাল অমানিশা নামি আহিছে ঢকুৱাখনাৰ শ শ মুগা পালকৰ জীৱনলৈ। প্ৰথমে চাওক এইসমূহ দৃশ্য। চকুৰ সন্মুখতেই মৃত্যু হৈছে হাজাৰ হাজাৰ জাৰুৱা মুগা পলু। ঢকুৱাখনা চৰকাৰী মুগা চুমনিৰ মুগা পালকসকলৰ মাজত লাগিছে হাহাকাৰ। হাজাৰ হাজাৰ পৰিণত মুগা পলু ৰহস্যজনকভাৱে অকাল মৃত্যুৰ ঘটনাই চিন্তিত কৰি তুলিছে মুগা পালকসকলক। জলবায়ু আৰু ফেক্টৰী গুদামৰ পৰাই প্ৰভাৱ হৈছে বুলি আমি ধাৰণা কৰোঁ। বগাই ফুৰিব মেলিব, অলপ পাছতে কলা পৰি যাব, ডালত ৰৈ যাব, অলপ পাছত মাটিত খহি পৰিব। যিদিনাখনি বেছি বৰষুণ হয় তাৰ পাছদিনাখনি জলবায়ু বতাহটো বেছি জিকা বলিব, তেতিয়া আৰু বেছিকে সেই বেমাৰটো হয়। জানিব পৰা মতে 4জন বন্ধুৱে একেলগে মিলি কৰিছিল এই মুগা পলুৰ খেতি। কোনোবাই যদি গাহৰি বিক্ৰী কৰি আন কোনোবাই আকৌ ঋণ লৈ কৰিছিল এই খেতি। বছৰৰ 6টা মাহে বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি গাঁঠিৰ ধন ভাঙি বহু আশাৰে কৰিছিল মুগাৰ খেতি। কিন্তু অস্বাভাৱিক জলবায়ুৰ পৰিৱৰ্তনে নিঃশেষ কৰিছে কৃষকৰ সপোন। হঠাৎ এনেদৰেই মুগাবোৰ মৃত্যু হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। মুগাটো প্ৰথম ভালেই আছিলে, 3লৈকেতো ভালেই। কি জলবায়ু আহি গ'ল, এতিয়া একদম অৱস্থা বেয়া, গোটেই মুগা মৰি শেষ হৈ গ'ল। আমিতো ল'ব আছিলে, এজন গাহৰি বিক্ৰী আনিছিলে, এজনে আকৌ মুগা মেখেলা দুখন বিক্ৰী আনিছিলে। মই গোটৰ পৰা লৈছিলোঁ 10,000 টকা সুত, এনেকৈ লৈ আছিলোঁ। এতিয়াতো অৱস্থা বেয়া, এতিয়া গোটতো পইচা দিবলৈও নাইকিয়া হৈ গ'ল। কি হ'ব নাজানিম আৰু। ফলাফলটো একেবাৰে 0লৈ গুচি গ'ল। ফলাফল একোডাল নহ'ব আমাৰ, এতিয়া 0 গ'লো। জেঠুৱা মুগাও কল্পনা কৰিছিলোঁ, বহুতখিনিয়ে কৰিছিলোঁ, কিন্তু এতিয়া কল্পনাত নহ'বগৈ আৰু। এতিয়া কি পইচা নাই আৰু ল'বলৈ, বেলেগৰ পৰা ক'ৰ পৰা কঠীয়া কিনি। এতিয়া যেন তেনেকৈ এইটো কৰি লৈছিলোঁ কঠীয়াটো, নিজৰ কঠীয়াই বেয়া হৈ থাকিলে। ইফালে 1926 চনতেই স্থাপন হোৱা এইখন মুগা সজ উন্নয়ন প্ৰকল্পত উপযুক্ত আন্তঃগাঁথনি, কৰ্মচাৰী নথকা আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে চৰকাৰী চুমনিখনত মুগা পলুৰ এনেদৰে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰকল্প বিষয়াই। ইয়াত শেহতীয়াভাৱে যি ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে, এই ৰোগ আচলতে মাস্কাৰডাইন বা চূণ পৰা ৰোগ বুলি কয়, যিটো বায়ুমণ্ডলত যেতিয়া জলীয় বাষ্পৰ পৰিমাণ প্ৰভূত পৰিমাণে বাঢ়ি যায় আৰু লগে লগে টেম্পাৰেচাৰ বা তাপমাত্ৰাৰ পৰিমাণটো যেতিয়া কমি যায়, তেতিয়া এই বেমাৰটোৰ প্ৰাদুৰ্ভাৱ হয়। লগে লগে উষ্ণতাৰ তাৰতম্যৰ ফলশ্ৰুতিত হোৱা বুলি ভবা হৈছে এইটো ফ্লেচাৰী, বা আমাৰ কৃষকসকলে ইয়াক মুখলগা ৰোগ বুলি কয়। যোৱাকালিলৈ যেনিবা মুগাখিনি ভালে আছিলে, হঠাৎ দেখা গ'ল মুগাটো কলা পৰা আৰম্ভ কৰিছে। তাৰপিছত মুগাটোৰ তাৰ শক্তি, তাৰ যিটো তেজস্বিতা, এইটো হেৰুৱাই পেলাই সি ৰৈ দিছে আৰু তাৰ ক্লেচপাৰেৰে খামুচি সি গছতে ওলমি দিছে। এনেকুৱা অৱস্থাটোক আচলতে ফ্লেচাৰী ৰোগৰ প্ৰাদুৰ্ভাৱত হোৱা বুলি কোৱা হয়। কিন্তু চিন্তাৰ কথা এইটোহে যে ফ্লেচাৰী মুখ্যতঃ গ্ৰীষ্মকালত হোৱা ৰোগ, কিন্তু এইটো শীতকালৰ এই প্ৰভাৱ থকা সময়তো ফ্লেচাৰীৰ প্ৰাদুৰ্ভাৱে মানে বতৰৰ যিটো শেহতীয়া গতিবিধি, এই গতিবিধি যে একেবাৰে মুগা শিল্পৰ কাৰণে সন্তোষজনক নহয়, তাৰে ইংগিত দিয়া বুলি আমাৰ ধাৰণা হৈছে। 1984 চনত মুগা চিড ডেভেলপমেণ্ট প্ৰজেক্ট হিচাপে অনুষ্ঠিত হৈছিলে।
কিন্তু আমাৰ চাৰিবেৰ নথকা ক্ষেত্ৰত আমি যথেষ্ট মানে যি উন্নতি হাৰত আমাৰ এই ফাৰ্মখন ডেভেলপ কৰিব লাগিছিলে, সেই বাউণ্ডেৰী নথকাৰ কাৰণে আজি উন্নতি কৰিব পৰা নাই। আৰু আপোনালোকে অৱগত চাগে, ৰাইজৰ সহযোগত আজি 15 বিঘা মাটি আমি ইয়াৰে কৃষকসকলে আহি দলে বলে নিজে ঘৰৰ পৰা বাঁহ আনি আমি 15 বিঘা ডুম পুলি ৰুবলৈ সামৰ্থ্য হৈছিলো। আৰু বাকী থকা যিখিনি গেপ ফিলিং, এতিয়া গেপ ফিলিং ৱালৰ বাউণ্ডেৰী নথকাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা এটা সন্মুখীন হৈছো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।